ৱেলকাম টু জোনালী ভ্লগ। আজি বনাবলৈ লৈছোঁ মানে কি জানানে, এয়া ভকা পিঠা। বহুত দিন হ'ল ভকা পিঠা খোৱাও নাই আৰু আপোনালোককো দেখুৱাই নাই। আজি মানে একদম পূৰা তৎক্ষণাত হোৱাকৈ এটা মানে ভকা পিঠাকে বনালোঁ গধূলিৰ নেষ্টা। এইফালে বনাই আছোঁ মানে ভিতৰত গুড় দিছোঁ আৰু নাৰিকল আৰু কুকাৰত পানী দি এইখন চেকেনি আমাৰ ভণ্টিৰ ছোৱালীটো আহি কিনে একদম মানে ঠাৰিডাল ছিঙি থৈ গৈছে আৰু ধুনীয়াকৈ এতিয়া মানে বনাই আছোঁ আৰু এই ঠাৰি নহয় হেৰিডালে বনাই দি দিছোঁ। একো নাই বাৰু, খালি পিঠা হ'বহে লাগে। ধুনীয়াকৈ বনাইছোঁ আৰু খোৱাহে কথা। আৰু চাহ বনাব বাকী আছে, এইবিলাক দেখিছেনে? এইখিনি মানে বনাই আছোঁ, এটা এটাকৈ থৈ দিছোঁ। এইটো কেনেকুৱা লাগিছে মানে সহজ আৰু মানে চব ফালৰ পৰা মানে সহজ। ইয়াতে ভিতৰত দি কুকাৰত আৰু এইফালে বনাই আছোঁ গাখীৰ দিয়া চাহ। মোৰ গাখীৰ দিয়া চাহ মানে বহুত প্ৰিয়, কাৰণ মই লাল চাহ খাব বহুত বেয়া পাওঁ আৰু গাখীৰ খাই থাকোঁ আৰু মাজে মাজে। আৰু এতিয়া ভকাটো টেষ্টি কৰিছোঁ, ভাল লাগিছে। আপোনালোকে খাবচোন এনেকৈ, একদম কম খৰচতে, কম গেছো কম লাগে আৰু এফালে তৎক্ষণাতো হৈ যায়। তাৰপিছত আনিলে মানে এয়া জাপানী কাৱৈ, কাৰণ সৰুতে খাইছিলোঁ ঘৰত জাপানী কাৱৈ। বহুত বছৰ হ'ল জাপানী কাৱৈ মাছ খাই পোৱা নাছিলোঁ। তাৰপিছত এতিয়া আনিলে, দেখিছেনে ইমান ডাঙৰ ডাঙৰ জাপানী কাৱৈকেইটা। আৰু এতিয়া মই গা চা ধুই পূৰা ফ্ৰেছ হৈ আকৌ এইবাৰ আহিছোঁ পাকঘৰত। মানে এতিয়া মানে জাপানী কাৱৈকেইটা যে আহিছিলে, সেই জাপানী কাৱৈকেইটা বনাম বুলি ভাবিছোঁ। এতিয়া মই কেৰাহীত দি দিওঁ আৰু লাহেকৈ। এয়া তেল চেল গৰম হৈ গৈছে আৰু এয়া জাপানী কাৱৈ মাছ বনাম আৰু আজি মানে আৰু অকল জাপানী কাৱৈ মাছেদিয়ে খাই চাওঁ দেচোন বাৰু কেনেকুৱা হয়। মানে ভাল লাগে মোৰ এই জাপানী কাৱৈ মাছ খাই কিনে, বহুত ভাল পাওঁ। মই আগৰ পৰাই ভাল পাওঁ। পুখুৰীত মানে বহুতে ধৰিছিলোঁ এই মাছটো। আৰু এতিয়া আৰু ইমান ডাঙৰ ডাঙৰ মাছ আমাৰ পুখুৰীত নহয়। জাপানী কাৱৈ হয় কিন্তু ইমান ডাঙৰ নহয়। আৰু এতিয়া বনাম অকল পিঁয়াজে মাছে আৰু ধনিয়া পাতেৰে এনেকৈ বনাম। আৰু মই ভাল পাওঁ মানে এনেকৈ বনাই কিনে। দেখিছেনে একদম পূৰা ডাঙৰ ডাঙৰ এটা। এনেকৈ অলপ অকণমান পানী দিম, দি কিনে মানে অলপমান থপথপীয়া কৰি মানে আৰু খাম আৰু। কেনেকুৱা লাগিছে গাইজ? এই অলপ পানী দিছোঁ কাৰণ চাৰিটাৰ কাৰণে নুজুৰিব। তাৰপিছত আহি পেলাই মোৰ এটা প্ৰিয় মানে বান্ধৱী, এই বান্ধৱীজনীক মানে নিমকি এখনেৰে আজিলৈ ভিডিঅ'টো বাই বাই।